ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি তোমালোকৰ গণিত বিষয়টোৰ 5 নম্বৰ পাঠ অৰ্থাৎ মৌলিক সংখ্যা এই পাঠটোৰ যে কৰি চাও আহা 5.2 এই প্ৰশ্নকেইটা আমি আলোচনা কৰিম সো তোমালোকে মনোযোগেৰে চাবা এটা কি কৈছে পঢ়ি চাও কৈছে যে তলত দিয়া ধৰণে A B C আৰু D চাৰিডাল মুকুতাৰ মালা লোৱা ঠিক আছে এনেকে মালা লবলৈ কৈছে নেকে মালা লবলৈ কৈছে ওকে তাৰ পিছতে ইয়াত কৈছে ডি মালাডালে A B আৰু C তিনিডাল মালাক সেট কৰিছে এইদৰে ডি মালা এই ডি মালাডালে এনেকে সেট কৰিছে ঠিক আছে কাটিছে তাৰ মানে তাৰ পিছতে কৈছে প্ৰতিডাল মালাত সংখ্যাৰ কিবা বিশেষ চানেকি আছেনে ঠিক আছে কিবা বিশেষ চানেকি আছেনে চিনাক্ত কৰা আকৌ কৈছে তলৰ কোনটো সংখ্যা মালা কেডালে কটাকটি কৰা স্থানত নাই ঠিক আছে তাৰ পিছতে আকৌ মালা কেডালে কটাকটি কৰা স্থানত থকা সংখ্যাবোৰে কিবা বিশেষ চানেকি গঠন কৰিছে নেকি বিচাৰি লোৱা গতিকে তাৰ কাৰণে আমি ভালকে মন দি চাও ছবিটো ভালকে যদি মন দি চোৱা তেতিয়ালে ভালদৰে বুজিব পাৰিবা ওকে সো তেতিয়া হলে আমি যদি চাও মুকুতাৰ মালা 8 মন কৰা মুকুতাৰ মালা 8 যদি চাও ইয়াত কি আছে চোৱা এটা শূন্য আছে এককত এটা 5 আছে আকৌ শূন্য আছে এককটো চাইছো হা 5 আছে শূন্য আছে 5 আছে শূন্য আছে 5 আছে শূন্য অৰ্থাৎ এককত যদি 050505 থাকে তেতিয়াহলে তোমালোকে গম পাবা হেতু 5 ৰ গুণিতক হয় ঠিক আছে মুকুতাৰ মালা 8 5 ৰ গুণিতকসমূহ আছে ঠিক আছে ইয়াত যেহেতু কৈছে প্ৰতিডাল মালাত সংখ্যাৰ কিবা বিশেষ চানেকি আছে নে চানেকিটো হেতুই কি 5 ৰ গুণিতক হা এটা আমি লিখিম বাৰু আৰু বি টো যদি চাও ইয়াত গুটেইবোৰ কি 4 2 0 8 6 মানে এই গুটেইবোৰ এককত যুগ্ম সংখ্যা আছে অৰ্থাৎ এটো যুগ্ম সংখ্যা হয় ঠিক আছে অৰ্থাৎ আমি যদি কওঁ 2 ৰ গুণিতক আছে 2 ৰ গুণিতক আৰু এই পিছৰবোৰ তোমালোকে মন কৰাছন এটো কেনেকুৱা হ'ব পাৰে ঠিক আছে এইবোৰ যদি চাও এবোৰ 7 ৰ গুণিতক চোৱা 7 2 14 7 3 21 7 6 28 7 5 35 7 6 42 7 4 49 7 56 7 9 63 7 2 70 7 ৰ গুণিতক আছে আৰু ডি মনিটো মালাটো চাও ডি মালাটো যদি চাও এটো কি দেখিবলৈ পাও ইয়াত 3 ৰ গুণিতক দেখিবলৈ পাইছো চোৱা 3 8 গুণ 24 3 9 গুণ 27 3 10 গুণ 30 3 11 33 3 12 36 3 13 39 3 14 42 3 15 45 3 16 48 গতিকে কি দেখা পালো গোটেইবোৰ আমি গুণিতক দেখা পালো জাস্ট আমি ইয়াৰ কাৰণে উত্তৰ লিখিম চোৱা ধুনিয়াকে আমি কাখত লিখিম মন দি চোৱা তোমালোকে question number 1 answer ঠিক আছে solution লিখো এক নম্বৰটোৰ কাৰণে লিখো আমি লিখিম যে মুকুতাৰ মালা এট পাছৰ গুণিতক সমূহ পাছৰ গুণিতক সমূহ আছে ওকে পাছৰ গুণিতক সমূহ আছে ওকে সো 2 নম্বৰ মানে 1 নম্বৰ এটো হয় ঠিক আছে আমি আসলতে 1 টো এইখিতে দিব লাগিব 1 ওকে এটো 1 হয় তাৰপিছত আকৌ লিখিব লাগিব আমি মুকুতাৰ মালা বিট কাৰ গুণিতক বুলি কৈছিলো বিট আমাৰ 2 ৰ গুণিতক সমূহ আছে এনেকৈ লিখিলে হয় আকৌ মুকুতাৰ মালা সিট কাৰ গুণিতক আছে সিট আছে 7 ৰ গুণিতক সমূহ আছে আকৌ মুকুতাৰ মালা ডিট কাৰ গুণিতক দেখি পালো আমি 3 ৰ গুণিতক দেখি পালো ওকে এইটো হৈছে আমাৰ 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তাৰ পিছতে চোৱা 2 নম্বৰটো চোৱা তলৰ কোনটো সংখ্যা
মালা কেইডালে কটাকটি কৰা স্থানত নাই সো ইয়াত কটাকটি কোনটো কৈছে এইটো লাইন এইটো লাইন এইটো লাইন এই তিনটা লাইন এইটোত কাটিছে হয়নে গতিকে কটাকটি কৰা স্থানত আমি নাই দেখা কোনটো 33 আৰু 39 টো নাই দেখা আৰু একেটাও নাই দেখা 24 27 একেটাও যেন কটাকটিত নাই গতিকে আমি যদি চাও ইয়াত কোনটো পাম 39 টো পাম 39 টো হ'ব ঠিক আছে তেতিয়াহলে কোনটো হ'ব ইয়াৰ উত্তৰ সৰি ইয়াৰ উত্তৰ হ'ব ওকে ইয়াৰ উত্তৰ আমি 39 বুলি লিখিম উত্তৰটো হ'ব এটো 39 ওকে এটো সো তাৰপিছত 3 নম্বৰটো মন কৰা 3 নম্বৰত কি কৈছে যে মালা কেইডালে কটাকটি কৰা স্থানত থকা সংখ্যাবোৰে কিবা বিশেষ চানেকি গঠন কৰিছেনে কটাকটি কৰা জাস্ট কোনটো কাটিছে এইটো অৰ্থাৎ আমি যদি চাও এয়া আহিলে আমাৰ 30 তাৰ পিছত এইটো হৈছে 36 ঠিক আছে কমা দিলো আৰু 42 এইটো কিবা চানেকি গঠন কৰিছেনে এটো যদি চাও এটো কি হয় 6 ৰ গুণিতক হয় ঠিক আছে আমি জাস্ট ইয়াত লিখি দিব পাৰো ইয়াতে লিখি দিম যে ইয়াত উত্তৰ লিখি দিম এটো 6 ৰ গুণিতক জাস্ট 6 ৰ গুণিতক লিখি দিলে হ'ল আৰু ওকে কি চানেকি এটো 6 ৰ গুণিতক হয় এনেকে আমি ধুনিয়াকে উত্তৰটো কৰিলো সো এতিয়া আমি তলৰ প্ৰশ্নটোত আহো এতিয়া 2 নম্বৰটো ওকে তোমালোকে টুকিলা সাগে নিশ্চয় কই 2 নম্বৰত কৈছে কোনো এটা সংখ্যাৰ আটাইবোৰ উৎপাদকৰ যোগফল যদি সেই সংখ্যাটোৰ দুগুণ হয় তেন্তে সেই সংখ্যাটোক নিখুঁত সংখ্যা বোলে কি বুলি ক'লে যে কোনো এটা সংখ্যাৰ আটাইবোৰ উৎপাদকৰ যোগফল সেই সংখ্যাটোৰ দুগুণ হয় যেনে ইয়াত 6 ৰ উৎপাদকবোৰ হৈছে 1 2 3 আৰু 6 ঠিক আছে আৰু এই কেইটাক যদি যোগ কৰি দিয়া যায় তেতিয়াহলে এই সংখ্যাটোৰ দুগুণ পোৱা যায় তেনেকুৱা সংখ্যাক নিখুঁত সংখ্যা বুলি কোৱা হয় বুজিব পাৰিলা এটা 6 ৰ উৎপাদক কি পালো 1 2 3 আৰু 6 কেনেকে কাৰণ এই একেৰেও 6 বাৰ যায় 2 ৰেও 6 বাৰ যায় 3 ৰেও 6 বাৰ যায় 6 ৰেও 6 বাৰ যায় হেকানে এই সংখ্যা কয়টা হৈছে আমাৰ এই 6 ৰ উৎপাদক গতিকে এই উৎপাদক বিলাকক যদি যোগ কৰিলে এই সংখ্যাটোৰ দুগুণ সংখ্যা পোৱা যায় অৰ্থাৎ 12 পোৱা যাব তেতিয়াহলে এই সংখ্যাটোক এই 6 সংখ্যাটোক কি বুলি কোৱা হ'ব নিখুঁত সংখ্যা বুলি কোৱা হ'ব ঠিক আছে তেতিয়াহলে আমাক কৈছে গতিকে 6 ৰ এটা নিখুঁত সংখ্যা আৰু এইটোই আটাইতকৈ সৰু নিখুঁত সংখ্যা 6 এটা নিখুঁত সংখ্যা হয় বাৰু 6 এটা নিখুঁত সংখ্যা ইয়াত আমাক কৈছে 6 এটা নিখুঁত সংখ্যা কিন্তু 6 মানে 6 নিখুঁত সংখ্যা হয় আৰু আটাইতকৈ সৰু নিখুঁত সংখ্যা 6 হয় ঠিক আছে নিখুঁত সংখ্যা বিলাকৰ এটা সিৰিজ থাকিব না 6 আহিব 6 পিছত আৰু বেলেগ কিবা এটা আহিব তাৰ পিছত বেলেগ কিবা এটা আহিব ঠিক আছে তেনেকৈ এটা কি আহিব এটা চানেকি বনিব গতিকে আটাইতকৈ সৰুটো কি হ'ব তেতিয়াহলে 6 হ'ব এই কথা ইয়াত কৈছে ঠিক আছে সো এতিয়া আমাক প্ৰশ্নত কি বুলি কৈছে যে 15 আৰু 28 নিখুঁত সংখ্যা হয় নে নহয় পৰীক্ষা কৰ ঠিক আছে সো তেতিয়াহলে আমি কেনেকৈ পৰীক্ষা কৰিম চোৱা আমি ইয়াত লিখিম question number 2 solution okay so 15 উৎপাদক এটা লিখি লম 15 ৰ উৎপাদক হল কি পালো 15 উৎপাদক অৰ্থাৎ কি সংখ্যাৰে আমি 15ক পাব পাৰো কি সংখ্যাৰে 15ক বাৰ যায় ঠিক আছে 1 3 5 আৰু 15 আৰু বেলেগ সংখ্যাৰে 15ক পূৰণ কৰিলে পাওনে বা আৰু বেলেগ সংখ্যাৰে 15ক বাৰ যায় নে না যায় এই কেইটা হয় গতিকে আমাৰ নিখুঁত সংখ্যা হ'বলৈ হলে কি হ'ব লাগিব এই কেইটা যোগ কৰিলে ইয়াৰ দুগুণ সংখ্যা পাব লাগিব ইয়াৰ দুগুণ মানে কিমান ইয়াৰ দুগুণ মানে হৈছে 30 তো এই কেইটা যোগ কৰি আমি কিমান পাব লাগিব 30 পাব লাগিব যদি হে পাও তেতিয়া 15টো কি হ'ব নিখুঁত সংখ্যা হ'ব ঠিক আছে গতিকে যদি নাপাও তেতিয়া নিখুঁত সংখ্যা নহয় আমি যোগ কৰি চাও ঠিক আছে 1 plus 3 plus 5 plus 15 ইকুৱেল কিমান হ'ব 24
কেৱল 24 হ'ব কিমান নহ'ল 30 নহ'ল 30 হ'ব লাগিছিল না গতিকে আমি লিখিম যে 15 নিখুঁত সংখ্যা নহয় লিখিম যে এটাকে 15 নিখুঁত সংখ্যা নহয় ওকে এটা 28 টো চাও 28 টোৰ কাৰণে আমি লিখো 28 ৰ উৎপাদকবোৰ হ'ল 1 হ'ব 2 হ'ব ঠিক আছে 1 হ'ব 2 হ'ব ওকে 3 ৰে নহয় 4 যাব 7 4 28 4 5 6 5 টো নহয় 6 টো নহয় 7 হ'ব 7 তাৰ পিছত হ'ব 14 হ'ব আৰু 28 হ'ব ঠিক আছে এতিয়া আমি গোটেইকেইটা যোগ কৰি চাওঁ 1 প্লাস 2 প্লাস 4 প্লাস 7 প্লাস 14 প্লাস 28 গতিকে 28 ৰ দুগুণ পাব লাগিব 28 ৰ দুগুণ মানে কিমান 28 ৰ দুগুণ মানে হৈছে 56 পাব লাগিব সো যোগ কৰি চাওঁ 8 4 12 12 7 19 19 4 23 23 2 25 25 1 26 ঠিক আছে 26 ৰ 6 উকলিব 2 আগেফালে 2 1 3 এফালে 3 2 5 হৈছে কিমান হৈছে 56 হৈছে হা আমি তেতিয়ালে কি বুলি কম আমি কি বুলি কম যে 28 এটা নিখুঁত সংখ্যা হয় 28 এটা নিখুঁত সংখ্যা হয় ওকে সো আটাইতকৈ সৰু নিখুঁত সংখ্যাটো কি বুলি পাইছিলো আমি আটাইতকৈ সৰু নিখুঁত সংখ্যাটো হৈছিল 6 তাৰ পিছৰটো হৈছে 28 এটো মনত ৰাখিবা ঠিক আছে ইয়াতে আমাক কৈছিলে 6 কথা ইয়াত কৈ আছিল ঠিক আছে আৰু ইয়াত আমাক কৈছে যে 6 এটা নিখুঁত সংখ্যা আৰু এইটোৱে আটাইতকৈ সৰু নিখুঁত সংখ্যা গৰে 6 ৰ পিছতে আমাৰ নিখুঁত সংখ্যা আহিব 28 ঠিক আছে ওকে সো তেতিয়ালে আমি কোৱেশ্চন নম্বৰ 2 টো ধুনিয়াকৈ কৰিলো আৰু তোমালোকে টুকিবা নেক্সট সোয়াটি নেক্সট কৈছে যে তলত দিয়াবোৰৰ সাধাৰণ উৎপাদক উলিওৱা সাধাৰণ উৎপাদক সো এতিয়া আমি সাধাৰণ উৎপাদক উলিয়াবলৈ হলে কি কৰিব লাগিব 12 ৰ আমি উৎপাদক লৈ লম 12 আৰু 18 আছে ইয়াত 12 আৰু 18 ৰ দুইটাৰে আমি উৎপাদক লৈ লব লাগিব আৰু যি দুইটাৰে উৎপাদক হয় সেইটো হ'ব সাধাৰণ উৎপাদক গতিকে আমি কেনেকৈ কৰিম কোৱেশ্চন নম্বৰ 3 কৈছো হা মনোযোগৰে চাবা ইজি হয় কোৱেশ্চন নম্বৰ 3 সলিউশন ঠিক আছে আমি লিখিম যে 12 ৰ উৎপাদক 12 ৰ উৎপাদক হম ঠিক আছে 12 ৰ উৎপাদক হম কি হ'ব 1 হয় 2 হয় 3 4 6 আৰু 12 আকৌ আমি 18 ৰ উৎপাদক লব লাগিব 18 ৰ উৎপাদক হম ঠিক আছে 18 ৰ উৎপাদক হম কি পালো 18 ৰ উৎপাদক হম আমি পালো 1 একেৰে 18 বাৰ যায় 2 ৰে বাৰ যায় 3 6 গুণ 18 6 3 18 9 2 গুণ 18 আৰু 18 গুণ 18 ঠিক আছে এইকেইটা সো এটা সাধাৰণ উৎপাদক হলে কি হ'ব দুইটাৰ উৎপাদক হ'ব লাগিব চোৱা আমি সেইকাৰণে লিখিম এতিয়া 12 আৰু 18 ৰ সাধাৰণ উৎপাদকবোৰ হ'ল না সাধাৰণ উৎপাদক ঠিক আছে সাধাৰণ উৎপাদকবোৰ হ'ল কাৰণ সাধাৰণ উৎপাদক আমাৰ এটাতকৈ বেছি হ'ব পাৰে না ওকে এটা আমি কি চাব লাগে জাস্ট মিলি থকা কেটা ইয়াত কি আছে 1 আছে মিলি আছে 2 আছে মিলি আছে 3 আছে মিলি আছে 6 আছে মিলি আছে এই গুটেই কেটা হৈছে 12 আৰু 18 ৰ কি হয় সাধাৰণ উৎপাদক
ঠিক আছে বুজিব পাৰিলা সো এই কেইটাৰ কাৰণে আমি কেইটাই কৰিব লাগে প্ৰথমতে কি কৰিম ছয়ৰ উৎপাদক লম এটা আমাৰ a হয় এইটো a হয় সো b টো কৈ দিছো চোৱা আমি b ৰ কাৰণে কৰিম যে প্ৰথমতে 6 আছে 6ৰ উৎপাদকবোৰ হল ওকে 6ৰ উৎপাদক কি পালো 1 পালো 2 পালো 3 পালো 6 পালো আকৌ 9 আহিলে 9ৰ উৎপাদকবোৰ হল 9ৰ উৎপাদক কি 1 আহিলে 3 আহিলে 9 আহিলে ঠিক আছে আৰু 15 15ৰ উৎপাদকবোৰ হল মানে উৎপাদকবোৰ কি চাই আছে 15 কিহেৰে বাৰ যায় 1ৰে বাৰ যায় 3ৰে বাৰ যায় 5ৰে বাৰ যায় 15ৰে বাৰ যায় 1ৰে কেইবাৰ 1ৰে 15 বাৰ 3ৰে কেইবাৰ 3ৰে 5 বাৰ 5ৰে কেইবাৰ 5ৰে 3 বাৰ 15ৰে কেইবাৰ 15ৰে এবাৰ তেনেকৈ তাৰমানে সো এটা কি হ'ব 6 9 15 और সাধারণ এবার সাধারণ হব সাধারণ উৎপাদক ঠিক আছে উৎপাদকবোৰ কি পালো সাধারণ উৎপাদকবোৰ মিলি থকাবোৰ চাব লাগে 1 পালো তাৰ পিছতে 3 পালো 1 আৰু 3 হেইটোৱে হয় ওকে সো সি টু কৰিব পাৰিবা চাগে হলেও মই কৈ দিছো বাৰু তোমালোকে টান পাবলৈ আছে সেইকাৰণে কৈ দিছো হা সো সি টু চোৱা আমি লিখিম সি টু 24ৰ উৎপাদকবোৰ উলিয়াই লওঁ উৎপাদক 24ৰ উৎপাদকবোৰ কি হ'ব 24 কিহে বাৰ যায় 1ৰে বাৰ যায় 2ৰে বাৰ যায় 3ৰে বাৰ যায় 4ৰে বাৰ যায় 6ৰে বাৰ যায় 8ৰে তাৰপিছত 12ৰে আৰু 24ৰে ওকে তাৰপিছত 24 তাৰপিছত 36ৰ উৎপাদকবোৰ 36ৰ উৎপাদকবোৰ কি 36ৰ উৎপাদকবোৰ হল 1 2 3 4 6 9 12 18 আৰু 36 এই কেইটাৰে বাৰ যায় সো কি হ'ব এতিয়া 24 আৰু 36ৰ সাধাৰণ উৎপাদক ওকে কি হ'ব মিলি থকা কেইটা বুজি পাইছা উৎপাদকবোৰ কেনেকৈ লৈছো এটা 24ৰ উৎপাদকবোৰ কেনেকৈ ললো 24ক কিহে বাৰ যায় ঠিক আছে 1ৰে বাৰ যায় 1ৰে 24 বাৰ আকৌ 2ৰে বাৰ যায় 2ৰে 2 12 24 3ৰে 3 8 গুণ 24 4ৰে 4 6 গুণ 24 6ৰে 6 4 গুণ 24 8ৰে 8 3 গুণ 24 আকৌ 12ৰে 12 2 গুণ 24 আৰু 24ৰে 24 গুণ 24 পাই যাম হয়নে ওকে ঠিক আছে 36ক আমি 36ৰে 36ক এবাৰ 2ৰে 36ক কেবাৰ 2 18 36 আকৌ 3ৰে 3 12 36 4ৰে 4 9 গুণ 36 6ৰে 6 6 গুণ 36 9ৰে 9 4 গুণ 36 12ৰে 12 3 গুণ 36 18ৰে 18 2 গুণ 36 আৰু 36ৰে 36 গুণ 36 ওকে এনেকৈ সো তেতিয়া হলে আমি উৎপাদকবোৰ এনেকৈ ললো আৰু এতিয়া সাধাৰণ উৎপাদক লওঁতে মিলি থকা কেইটা ললে হ'ল কি মিলি আছে 1 মিলি আছে 2 মিলি আছে 3 মিলি আছে 4 মিলি আছে 6 মিলি আছে 12 মিলি আছে এই কেইটা হৈছে 24 আৰু 36ৰ সাধাৰণ উৎপাদক ওকে এনেকৈ লাগে সো 13 আৰু 17ৰ সাধাৰণ উৎপাদক কি হ'ব 1 হ'ব কাৰণ 13ৰ উৎপাদক 13 1 আৰু 13 হ'ব মই কৈ দিছো চোৱা এটো বেছি দীঘল নহয় জাস্ট এটো কৈ দিছো তেতিয়াহ'লে আমি ডি টো কৰিছো ডি ঠিক আছে 13ৰ এটো 13 হা এই 13টো 13ৰ উৎপাদকবোৰ 13ৰ উৎপাদকবোৰ কি হয় 1 আৰু 13 ঠিক আছে আকৌ 17ৰ উৎপাদকবোৰ কি হয় 1 আৰু 17 মানে 13ক আন সংখ্যাৰে বাঢ়ি নাযায় উৎপাদক গতিকে 1 আৰু 13 হ'ব ঠিক আছে 17কো আন সংখ্যাৰে বাঢ়ি নাযায় উৎপাদকো 1 আৰু 17 হ'ব গতিকে আমি লিখিম 13 আৰু 17ৰ সাধাৰণ উৎপাদকবোৰ হ'ল ঠিক আছে কি হ'ব কেৱল 1 হ'ব 13 আৰু 17ৰ সাধাৰণ উৎপাদক কেৱল 1 হ'ব ঠিক আছে সো ধুনীয়াকৈ মই কৈ দিলো কোৱেশ্চন নম্বৰ 3 ঠিক আছে এটা নেক্সট আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 4 ওকে সো কি কৈছে শুনা
কৈছে যে এ আৰু বি হ'ল 30তকৈ সৰু দুটা সংখ্যা সিহঁতৰ সাধাৰণ উৎপাদক 7 মানে সংখ্যা যি দুটা সংখ্যাৰ কথা কৈ আছে এই সংখ্যা দুটাক 7ৰে বাৰ যাব কাৰণ 7ৰে বাৰ গলেহে 7টো সাধাৰণ উৎপাদক হ'ব ঠিক আছে দুইটাকে 7ৰে বাৰ যাব তাৰমানে এ আৰু বিৰ যোগফল বোলে 49 এ আৰু বিৰ যোগফল কি 49 তেন্তে এ আৰু বি কিমান হ'ব এ আৰু বি উলিয়াবলৈ কৈছে তেতিয়াহ'লে 7ৰ গুণিতকে হ'ব না কাৰণ এ আৰু বিক কিহেৰে বাৰ যায় এ আৰু বিক 7ৰে বাৰ যায় মানে 7ৰে বাৰ যায় মানে সংখ্যাটো 7ৰ গুণিতক হ'ব ঠিক আছে আৰু সেই সংখ্যাটা যোগ কৰি আমি 49 পাম হেতু চালেই হ'ল আৰু গতিকে মানে একো ডাঙৰ কথা নহয় জাস্ট আমি সলিউশনটো আমি কেনেকৈ কৰিম চোৱা Question number 4 okay question number 4 solution আমি এটো এনেকে কৰো ঠিক আছে a equal to আমি কৰি যাম 7 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 ও 30তকৈ সৰু বুলি কৈছে নে 28 এৰ পাৰো আৰু b ইকুৱেল টু কি হ'ব b ইকুৱেল টু 7 গুণ 7 7 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 ওকে কিন্তু এটা কথাটো হ'ল কি দুইটাকে যোগ কৰিলে কিমান পাব লাগিব 49 পাব লাগিব ঠিক আছে যদি দুইটাকে যদি যোগ কৰো 49 পাও তেতিয়াহলে সংখ্যাটা কি হ'ব এটা হ'ব 21 আৰু এটা হ'ব 28 ঠিক আছে 21 আৰু 28 গতিকে কি হ'ব 21 আৰু 28 টো a টো আছে b টো আছে হেকানে উত্তৰটো হ'ব a ইকুৱেল টু 21 আৰু b ইকুৱেল টু 28 or বা হ'ব বা a ইকুৱেল টু 28 আৰু b ইকুৱেল টু 21 এনেকুৱা হ'ব ঠিক আছে ইয়াৰ উত্তৰটো হেতুৱে